Hello everyone, Amos class or another video like apna সকলোকে welcome জনাইছো আজি আমি ডিসকাস কৰিম আমাৰ জেনাৰেল সায়েন্সৰ লেসন নম্বৰ 1 কেমিক্যাল ৰিঅ্যাকশনস এন্ড ইকুয়েশনস তো ইয়াক ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটো আমি ইয়াতে ডিসকাস কৰিম ঠিক আছে এতিয়া লেসনৰ যিখিনি গটেই ডিসকাশন আছে সেইখিনি মই ডিফাৰেন্ট ভিডিওত কৰি দিছো আজি আমি কেৱল ডিসকাস কৰিম এই লেসন টুৰ পৰা কোন ব্লেক এমসিকিউ আমাৰ এক্সামত আহে ঠিক আছে তো এমসিকিউ কেটা আমি লগত ডিসকাস কৰিম আৰু তাৰ এমসিকিউৰ অপচন বিটাকো আমি ভালদৰে ডিসকাস কৰিম যাতে আমাৰ বস্তুখিনি কনসেপ্টখিনি ভালদৰে ক্লিয়াৰ হয় ঠিক আছে তো মই যি কেটা এমসিকিউ ইয়াতে ডিসকাস কৰিম সেই বিলাকৰ নিচিনাই এমসিকিউ তোমালোকে কি পাবা হাফ ইয়াৰলি এক্সাম হওক বা প্ৰি বোৰ্ড এক্সাম হওক বা তোমালোকৰ যেটো এইচএসএলসি ফাইনাল এক্সাম আছে তাতেও তোমালোকে দেখা পাবা তো কনসেপ্টখিনি ভালদৰে ক্লিয়াৰ কৰি লবা আৰু যাতে আমাৰ কি নহয় এটু লেসন তেকো ডাউট ৰৈ না যায় এটা কথা মন কৰিব যে মই পঢ়ুৱাৰ পৰা আপোনালোকে কি কৰিব যে বস্তুখিনি নোট ডাউন কৰি লব কাৰণ ভিডিও হদাই চাই থকাটো সম্ভৱ নহয় তো আপোনালোকে পেন আৰু পেপাৰ লৈ লব যাতে বস্তুবিলাক টুকি লিখি ৰাখিব পাৰে এটা কথা মন কৰিব মই সদায় ৰাতিপুৱা 7:30 ত ভিডিওটো আপলোড কৰো ঠিক আছে তো ভিডিওবিলাক আপোনালোকে সদায় যাতে পায় তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু সদায় ৰাতিপুৱা স্কুল যোৱাৰ আগতে আধা ঘণ্টা বা 40 মিনিটৰ ভিডিওবিলাক থাকে তো ভিডিওবিলাক চাই কিনে বস্তুখিনি নলেজ সদায় লৈ থাকিব তো ৰাতিপুৱা সময়খিনি বেছি পঢ়া নহয় তো এনেকুৱা ধৰণৰ যদি আমি সদায় ৰাতিপুৱা চাই লও তেনেহলে আমাৰ এইবিলাক কনসেপ্ট দূৰ মানে সলভ হৈ যাব ঠিক আছে তো আমাৰ যিবিলাক ডাউট আছে সেইবিলাক দূৰ কৰাৰ কাৰণে আমাৰ এই ভিডিও সেশনবিলাক আপোনালোকৰ কাৰণে বনোৱা গৈছে তো যিবিলাকে এইচএসএলসি দিব তেওঁলোকক কৈছো মই তেওঁলোকে সদায় কি কৰিব যে ৰাতিপুৱা উঠি কিনে ম্যাথছ বা সায়েন্স অলপ সময় চাব যাতে ম্যাথ সায়েন্সৰ কাৰণে কি আমাৰ ব্ৰেইনটো ৰাতিপুৱা এক্টিভ হৈ যায় তাৰ কাৰণে গোটেই দিনটো আমি প্ৰডাক্টিভ হৈ পৰো ঠিক আছে তো পলম নকৰি এইমাৰ্স ক্লাছৰ আজিৰ যেটো প্ৰথম কোৱেশ্চন হয় প্ৰথম কোৱেশ্চনটো লৈকে যদি মই যাও প্ৰথম কোৱেশ্চনটো দিয়া আছে হুইচ অফ দা ফলোইং ইজ আ কম্বিনেশন ৰিঅ্যাকশন বা অসমীয়াত যাক আমি সংযোজন বিক্ৰিয়া কওঁ তো সংযোজন বিক্ৰিয়া মানে কি ইয়াতে এটা কম্বিনেশন ওয়ার্ডটো বুজাইছে কম্বাইন হোৱাৰ কথা বুজাইছে ঠিক আছে বা সংযোজন ওয়ার্ডটোৱে দুটা বস্তু লগ লাগা কথা বুজাইছে এটা কথা মন কৰিব যেটা দুই বা তাতোধিক পৰিমাণৰ যিবিলাক ৰিঅ্যাকটেন্টস আছে সেইবিলাক যদি লগ লাগি এটা নতুন প্ৰডাক্ট বনাই তেতিয়া তাক কি বুলি কও সংযোজন বিক্ৰিয়া বুলি কও এতে চাব প্ৰথমে ক্যালসিয়াম কাৰ্বনেট এটা কম্পাউন্ড হয় এটা যৌগ হয় ই দুটা প্ৰডাক্ট ৰিঅ্যাকটেন্টলৈকে কি হৈ গৈছে ভাগ হৈ গৈছে তো ই কম্বিনেশন ৰিঅ্যাকশন নহব ইয়াতে হাইড্ৰোজেন আৰু অক্সিজেন লগ লাগি কি হৈছে পানী ফৰ্ম কৰিছে হয় না নহয় তো দুটা ৰিঅ্যাকটেন্টস লগ লাগি ইয়াতে এটা নতুন প্ৰডাক্ট এটা নতুন যৌগ এটা উৎপন্ন কৰিছে তো এইটোৱে হ'ব ইয়াৰ কাৰেক্ট আনসাৰ তো বাকি অপচন কেটাও যদি মই চাও বাকি অপচন বিলাকত দিয়া আছে জিংক আৰু সালফিউৰিক এসিড H2SO4 এই দুটা বস্তু লগ লাগি কি হৈছে এটা নতুন প্ৰডাক্ট ফৰ্ম কৰা নাই এতে দুটা বেলেগ বেলেগ প্ৰডাক্ট ফৰ্ম কৰিছে ইয়াতে জিংকে কি কৰিছে এই সালফেটক কি কৰিছে অপহাৰিত কৰিছে হয় না নহয় যাক আমি কও ডিসপ্লেসমেন্ট কৰা তো ডিসপ্লেস কৰিছে তো ইটো ডিসপ্লেসমেন্টৰ এক্সাম্পল হ'ব ঠিক আছে ডিসপ্লেসমেন্ট ৰিঅ্যাকশনৰ এক্সাম্পল হ'ব যাক আমি কি বুলি কও অপহৰণ বিক্ৰিয়া হয় না মানে ই কি কৰিছে জিংকে ইয়াৰ আয়নটো কি কৰিছে অপহাৰিত কৰিছে এইটো ক্ষেত্ৰত যদি চাও ইয়াতো হে একে ভুলে কৰিছে তেওঁলোকে যে কি লিখিছে যে যেটো সিলভাৰ ব্ৰোমাইড আছে সিলভাৰ ব্ৰোমাইড সিলভাৰ আৰু ব্ৰোমিনলৈকে দুটা ভাগত ভাগ হৈ গৈছে তো এটা প্ৰডাক্টৰ পৰা যদি দুটা ৰিঅ্যাকটেন্টস আহি যায় তাক আমি কি বুলি কও বিযোজন বুলি কও বুজি পালা সদায় মন কৰিব যোজনত দুটা প্ৰডাক্ট লগ লাগি এটা দুটা ৰিঅ্যাকটেন্টস লগ লাগি এটা নতুন প্ৰডাক্ট ফৰ্ম কৰে আৰু বিযোজনত যাক আমি কও ডি কম্পোজিশন ঠিক আছে ডিকম্পোজিশন ৰিঅ্যাকশনত কি হয় সদায় দুটা প্ৰডাক্ট এটা প্ৰডাক্টৰ পৰা দুটা বেলেগ বেলেগ ভাঙি যায় মন কৰিব কথাটো তো বিযোজন যাক আমি কম্বিনেশন বুলি কও কম্বিনেশনত দুটা লগ লাগি এটা নতুন প্ৰডাক্ট ফৰ্ম হয় আৰু বিযোজনত এটা প্ৰডাক্টে ভাঙি কেনে কি হয় বিযোজন ভাঙি যায় বিয়োগ হৈ যায় দুটা কি হলৈকে নতুন ৰিঅ্যাকটেন্টস লৈকে কথাখিনি বুজি পালা তো কোশ্চেন নম্বৰ 1 অৰ কারেক্ট আনসার হ'ব অপশন নম্বৰ বি তো আমি নেক্সট কোশ্চেনলৈকে যাও নেক্সট কোশ্চেনত কি দিয়া আছে কোশ্চেন নম্বৰ 2 দিয়া আছে ইন দা ৰিঅ্যাকশন copper oxide react with hydrogen and form copper and water which substance is oxidized ইয়াতে জাৰিত কোনে হৈছে আমি এটা বস্তু জানো অক্সিডাইজ বুলি কয় হয় না অক্সিডাইজড আৰু এটা কও ইয়াৰ অপোজিট কি বিজাৰিত হোৱা তো বিজাৰিত হলে কি হয় বিজাৰিত আমি ৰিডিউস বুলি কও হয় না ৰিডিউসড হোৱা বুলি কও এটা অক্সিডাইজ হৈছে অক্সিডাইজ হলে এড হোৱা কি এড হোৱা অক্সিডাইজত অক্সিজেন এড হোৱা যদি কোনো এটা
এলিমেন্টৰ লগত অক্সিজেন এড হয় তেনেহলে তাক আমি কি কওঁ জাৰিত তো ইয়াতে জাৰিত কোন হৈছে তো কপাৰ অক্সাইডৰ লগত অক্সিজেন আছিল কিন্তু ৰিঅ্যাকশনৰ পিছত কপাৰ অকলে ৰৈ গল অক্সিজেন ইয়াৰ পৰা নোহোৱা হৈ গৈছে হয় না নহয় তো এটো বিজাৰিত হল কপাৰ অক্সাইডটো এতিয়া আৰু হাইড্ৰোজেনটো অকলে আছিল এইফালে ৰিঅ্যাকটেন্সৰ পিছত ইয়াৰ লগত অক্সিজেন এক্সট্ৰাকে আহি গল কথা বুজি পালা তো ইয়াতে কাৰ লগত আহি গল হাইড্ৰোজেনৰ লগত আহি গল হয় না নহয় তো ইয়াতে হাইড্ৰোজেনৰ লগত অক্সিজেন আহি গল তো এই ক্ষেত্ৰত জাৰিত কোন হৈছে জাৰিত হৈছে হাইড্ৰোজেন তো এই ক্ষেত্ৰত তো কারেক্ট आंसर হ'ব অপশন নম্বৰ বি Question number 3 দিয়া আছে what happens when dilute hydrochloric acid is added to zinc granules okay যেতিয়া লঘু হাইড্রোক্লোরিক এসিড জিংকৰ দানাৰ লগত বিক্ৰিয়া কৰা হয় তেনেহলে কি ঘটে বা কোনটো গ্যাস ইয়াতে ফৰ্ম হয় তো গ্যাসৰ কথা এমসিকিউ কিটা দিয়া আছে ঠিক আছে এটা আমি চাও আমাক কি দিছে প্ৰথমে দিছে জিংক হয় না তো জিংকক কাৰ লগত ৰিঅ্যাক্ট কৰাব দিছে ইয়াতে HCl dilute HCl ঠিক আছে dilute HCl লগত যেতিয়া ৰিঅ্যাক্ট কৰোৱা হ'ব তেতিয়া কি ফৰ্ম কৰিব তেতিয়া আমি জানো জিংক ক্লোরাইড ফর্ম করিব আৰু হাইড্ৰোজেন গ্যাস ফর্ম করিব ঠিক আছে এতিয়া সাব সদায় যেতে মেটেলৰ লগত এটা এসিড বিক্রিয়া কৰে সদায় কি ফর্ম করিব হাইড্ৰোজেন গ্যাস ইয়াতে ফর্ম করিব ইয়াতে সাব যেহেতু হাইড্ৰোজেনকে জিংক বেছি ৰিঅ্যাক্টিভ হয় না নহয় তো ইয়াৰ লগত থকা ক্লোরাইড আয়নটো কি কৰিব জিংকে লৈ লব আৰু এটা নতুনকে গ্যাস ফর্ম হ'ব যেতিয়া আমি ইয়াৰ মাজত কি কও এটা যদি আমি জ্বলি থকা ক্যান্ডেল এটা জ্বলাও হয় না তেতিয়া ই পপ আপ এটা সাউন্ড দিব হয় না পপ আপ সাউন্ড দি কিনে আমি বার্ন হবলৈ দেখা পাম ঠিক আছে তো হাইড্ৰোজেন গ্যাসটো বায়ুত জ্বলালে কি হয় পপ আপ সাউন্ড হয় ঠিক আছে পপ আপ সাউন্ড হয় মন কৰিব তো কোশ্চেন নম্বৰ 3 ৰ কাৰণে কারেক্ট आंसर হ'ব অপশন নম্বৰ বি ওকে হাইড্ৰোজেন গ্যাস ইজ ইভলভড ওকে মানে হাইড্ৰোজেন গ্যাস ওলাব এই ক্ষেত্ৰত তো কোশ্চেন নম্বৰ 3 ৰ কাৰণে কারেক্ট आंसर হ'ব অপশন নম্বৰ বি বুজি পালা কোশ্চেনটো ওকে তো আমি নেক্সট কোশ্চনলৈকে যাও The burning of magnesium ribbon in air is a তো যেতিয়া আমি কি কৰো ম্যাগনেসিয়ামৰ ফিতা এডাল জ্বলাও হয় না তো জ্বলোৱা কাৰ্যত কি আহিব সদায় যদি জ্বলন কাৰ্য আহে সদায় অক্সিজেন এড হ'ব হয় না তো ম্যাগনেসিয়ামৰ লগত অক্সিজেন যেতিয়া এড হ'ব তেতিয়া কি ফৰ্ম কৰিব আমি জানো ম্যাগনেসিয়াম অক্সাইড ফৰ্ম কৰিব ঠিক আছে তো ইয়াতে দুটা ৰিঅ্যাকটেন্স লগ লাগি এটা নতুন প্ৰডাক্ট ফৰ্ম কৰিছে হয় না তো দুটা ৰিঅ্যাকটেন্স লগ লাগি যদি এটা নতুন প্ৰডাক্ট ফৰ্ম কৰে তাক আমি কি বুলি কও কম্বিনেশন ৰিঅ্যাকশন মন থাকিব বা অসমীয়াত যাক আমি কও সংযোজন বিক্ৰিয়া বুলি কও সংযোজন বিক্ৰিয়া অপশন কোনটো আছে অপশন নম্বৰ বি উইল বি দা কারেক্ট आंसर বুজি পালা এতিয়া আমি নেক্সট কোশ্চনলৈকে যাম কোশ্চন নম্বৰ 5 ত দিয়া আছে What is the chemical formula of quicklime और যাক আমি কি নামেৰে জানো পোৰাছন তো পোৰাছনৰ ৰাসায়নিক সংকেত কি হয় পোৰাছনৰ ৰাসায়নিক সংকেত কি হয় পোৰাছনৰ ৰাসায়নিক সংকেত হৈছে ক্যালসিয়াম অক্সাইড মন থাকিব ক্যালসিয়াম অক্সাইড বুজি পালা এটা বাকি সংকেত বিলাক যদি মই চাই লও যেটো ক্যালসিয়াম হাইড্ৰক্সাইড আছে এটো ক্যালসিয়াম হাইড্ৰক্সাইড হয় তো ক্যালসিয়াম হাইড্ৰক্সাইডক আমি অসমীয়াত কি জানো আমি যাক স্লেক লাইম বুলি কও হয় না স্লেক্ট লাইম বুলি কও বা যাক আমি শিথিলিত চূন বুলি কও শিথিলিত চূন ঠিক আছে ক্যালসিয়াম কার্বনেটক আমি কি বুলি কও লাইমস্টোন হয় না নহয় লাইমস্টোন আমি যাক কি বুলি কও চূন হিল বুলি কও ঠিক আছে তো এইটো অপশন নহব আমাক কি লাগে পোৰাছন লাগে হয় না পোৰাছনত কি থাকে এটো কোৱা হয় পোৰাছন বা কুইকলাইম বুলি কোৱা হয় বুজি পালা আৰু এটো তো জানো আমি এটো কি হয় পানীৰ সংকেত হয় হয় না ওয়াটাৰৰ এটো কেমিক্যাল ফৰ্মুলা হয় কম্পাউন্ড হয় এতিয়া আমাক লাগে কি পোৰাছনৰ লাগে কুইকলাইমৰ কোনটো হয় ক্যালসিয়াম অক্সাইড তো অপশন নম্বৰ সি উইল বি দা কারেক্ট आंसर বুজি পালা ওকে তো আমি নেক্সট কোশ্চনলৈকে যাম কোশ্চন নম্বৰ 6 ত দিয়া আছে which of the following is an example of a thermal decomposition reaction মানে হৈছে তাপীয় বিযোজন বিক্ৰিয়া এটা তাপীয় বিযোজন বিক্ৰিয়াত কি কৰা হয় এনেকুৱা বিক্ৰিয়াটাত সদায় কি কৰে যে হিট জেনাৰেট কৰে হয় না নহয় ভাঙি দুটা হ'ব তাৰ লগত কি কৰিব লটস অফ হিট জেনাৰেট কৰিব ধৰা কি আমি জানো বিযোজন মানে কি
এটাৰ পৰা ভাঙি কি হোৱা দুটা হোৱা ধৰা এটা এনেকুৱা ধৰণৰ আমাৰ হে আছে ৰিয়েক্টেন্স আছে সেই ৰিয়েক্টেন্সক যেতিয়া আমি এই ৰিয়েকশনত পাৰ্টিসিপেট কৰে তেতিয়া কি ফৰ্ম কৰে বা হিট জেনাৰেট কৰে তেতিয়া ফৰ্ম কৰে নতুন দুটা ৰিয়েক্টেন্স ফৰ্ম কৰে এই ক্ষেত্ৰত কোনটোত এটাৰ পৰা ভাঙি দুটা হৈছে আমি যদি চাও ইয়াতেও এটাৰ পৰা ভাঙি দুটা হৈছে ইয়াতেও এটাৰ পৰা ভাঙি দুটা হৈছে ইয়াতেও এটাৰ পৰা ভাঙি দুটা হৈছে ইয়াতে দুটাৰ পৰা ভাঙি এটা হৈছে তো ইটো কারেক্ট আনসার নহব ঠিক আছে তো এই বাকি কিটা মই ভালদৰে চাই লম তো ইয়াতে যেতিয়া পানী ভাঙি কিনে হাইড্ৰোজেন আৰু অক্সিজেন গেছলৈকে ৰূপান্তৰিত হয় ইয়াক কোৱা হয় কি বুলি ইয়াক কোৱা হয় ইলেক্ট্ৰোলাইটিক ডিকম্পোজিশন ৰিঅ্যাকশন মনত ৰাখিব ইলেক্ট্ৰোলাইটিক ডিকম্পোজিশন ৰিঅ্যাকশন বুজি পালা আৰু যেটো সিলভাৰ ক্লোৰাইড ভাঙি কিনে সিলভাৰ আৰু ক্লোৰিনক ভাগ হয় ইয়াতে কাৰ প্ৰেজেন্সত হয় এটো ৰিঅ্যাকশন মন কৰিব সানলাইটৰ প্ৰেজেন্সত হয় সানলাইটৰ প্ৰেজেন্সত হয় আৰু ইয়াক কি বুলি কোৱা হয় ইয়াক কোৱা হয় ডিকম্পোজিশন ৰিঅ্যাকশন ইয়াতে সানলাইটৰ প্ৰেজেন্ট হয় কিন্তু ইয়াতে হিট জেনাৰেট নহয় হিট ইয়াতে ইনভলভ হয় হিট কি হ'ব লাগিব জেনাৰেট হ'ব লাগিব মানে এটা প্ৰডাক্টৰ পৰা যেতিয়া দুটা ৰিঅ্যাকটেন্স পাম আমি সেই ৰিঅ্যাকটেন্স দুটাৰ লগত আৰু এটা বস্তু কি ফৰ্ম হ'ব লাগিব হিট যাক আমি তাপ বুলি কওঁ হয় না তাপ ফৰ্ম হ'ব লাগিব এই ৰিঅ্যাকশনত হিট ইনভলভ আছে জেনাৰেট হোৱা নাই বুজি পাইছা তো ই জাস্ট ডিকম্পোজিশন ৰিঅ্যাকশন বা বিযোজন বিক্ৰিয়া হ'ব এটাৰ পৰা দুটা ভাঙিছে তো বিযোজন এটা ক্যালসিয়াম কাৰ্বনেটৰ পৰা যেতিয়া ক্যালসিয়াম অক্সাইড হৈ যায় আৰু কাৰ্বন ডাই অক্সাইড মানে কি কাৰ্বন ডাই অক্সাইড কেতিয়া ফৰ্ম হয় যেতিয়া হিট প্ৰডিউসড হয় ঠিক আছে হিট প্ৰডিউসড হলেহে কি হয় প্ৰডিউসড হলেহে CO2 ফৰ্ম হয় না নহয় বস্তু এটা যেতিয়া আমি ধৰা কাগজ এটুকুৰা মই জ্বলাই দিলো ঠিক আছে তো কাগজ এটুকুৰা জ্বলাই দিয়াৰ পিছতহে কি হ'ব হিট জেনাৰেট হ'ব আৰু কাৰ্বন ডাই অক্সাইড ফৰ্ম হ'ব হয় না এই ক্ষেত্ৰত এইটোৱে হ'ব অপচন নম্বৰ সি হ'ব কারেক্ট আনসার ঠিক আছে ইয়াকে কোৱা হয় তাপীয় বিযোজন বিক্ৰিয়া বুলি ঠিক আছে আৰু ইয়াতে হাইড্ৰোজেন আৰু ক্লোৰিন লগ লাগি এটা হৈছে তো এটো ডিকম্পোজিশন ৰিঅ্যাকশন নহয় বিযোজন নহয় তো যোজন হ'ব জোৰা লাগিছে দুটা বস্তু হয় না জোৰা লাগি এটা নতুন বস্তু ফৰ্ম কৰিছে এই ক্ষেত্ৰত এইটো জাস্ট এটা কম্বিনেশন ৰিঅ্যাকশন হ'ব কম্বিনেশন ৰিঅ্যাকশন তো কম্বিনেশন ৰিঅ্যাকশন কি বলো সংযোজন বিক্রিয়া হয় না সংযোজন বিক্রিয়াৰ এটা জাস্ট এক্সাম্পল হ'ব ক্লিয়ার কথাখিনি বুজি পালা তো সি উইল বি দা কারেক্ট আনসার ওকে কোয়েশ্চন নাম্বার 7 যদি আমি চাও 7ত কোৱা হৈছে a balanced chemical equation is based on which law আমি জানো যে যেতে ব্যালেন্স ইকুয়েশন মানে ধৰা এটা হাইড্ৰোজেন আছে হাইড্ৰোজেনৰ লগত অক্সিজেন লগ লাগিলে কি ফৰ্ম কৰে পানী ফৰ্ম কৰে হয় না এটা আমি ৰিঅ্যাকশন জানো তো এই ক্ষেত্ৰত যদি যিকোনো এটা ৰিঅ্যাকশনত ব্যালেন্স কেনেকৈ কৰো ইয়াতে হাইড্ৰোজেন কেইটা আছে দুটা আছে ইয়াতে হাইড্ৰোজেন দুটা আছে ইয়াতে অক্সিজেন দুটা আছে ইয়াতে অক্সিজেন এটা আছে তো আমি তো ইয়াৰ তলত 2 দিব নোৱাৰো এটো পসিবল নহয় আমি সদায় লেফট সাইডত বাও না তো লেফট সাইডত যদি 2 দি দিও তেতিয়া অক্সিজেন কেইটা হৈ যাব 2 * 1 2 হৈ যাব কিন্তু সবা হাইড্ৰোজেন আকৌ কেইটা হৈ গল 2 * 2 4 হৈ গল তো ইয়াতে তো 2 আছিল তো মই ইয়াৰ আগত যদি 2 দি দিও 2 * 2 4 হৈ যাব তো এতিয়া এই ৰিঅ্যাকশনটো ব্যালেন্স হল এতিয়া এই ব্যালেন্স আমি কৰো কিয় আমি কোনটো লক মেইনটেইন কৰাৰ কাৰণে কোনটো লক আমি বসুৱাৰ কাৰণে কোনটো ল আমি মানি চলাৰ কাৰণে এটো কৰো ইয়াৰ কাৰণে কারেক্ট আনসার হ'ব অপশন নম্বৰ বি ইয়াক কোৱা হয় ল অফ কনজারভেশন অফ মাস আমি জানো কোনো এটা ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি নাইবা বিনাশ সম্ভৱ নহয় ঠিক আছে ইংলিশত যদি মই কইটো কি কও a balanced chemical equation is based on the law of conservation of mass ইয়াতে কি কোৱা হয় which state that the total mass of reactants must equal to the mass of the products thora a plus b log lage eta notun product form korise to yate jiman mass thakibo mass mane okhomত কও ভৰ হয় না আৰু যি নতুন যেটো product form হল এই বিক্ৰিয়া জাত পদাৰ্থ যদি form হল না বিক্ৰিয়া জাত পদাৰ্থৰ যেটো mass হ'ব এই সদায় এই দুটা কি হ'ব ইকুৱেল হ'ব বুজি পালা আৰু ইয়াকে কোৱা হয় ভৰৰ নিত্যতা সূত্ৰ বুলি ঠিক আছে বা ভৰৰ সংৰক্ষণৰ সূত্ৰ বুলি কোৱা হয় এটো আমি ক্লাস 9 তো পাইছো বুজি পালা তো বি উইল বি দা কারেক্ট আনসার আমি নেক্সট কোশ্চেনলৈকে যাও
question number 8 ত কি দি আছে চাব question number 8 ত দি আছে the reaction iron react with copper sulfate it will form iron sulfate and copper it is an example of ঠিক আছে তো এই বিক্রিয়াটো কি বিক্রিয়া হয় চাব তো বিক্রিয়াটো যদি মই ভালদৰে অবজাৰ্ভ কৰো এটা বস্তু আপোনালোকে মন কৰিব ইয়াতে যে ইয়াতে দুটা এই আছে ৰিঅ্যাকটেন্স আছে হয় না আইৰন আছে আৰু কপাৰ সালফেট আছে এতিয়া এই দুটা লগ লাগি কি ফৰ্ম কৰিছে FeSO4 প্লাস কপাৰ ইয়াতে আইৰন বেছি ৰিঅ্যাক্টিভ নে কপাৰ বেছি ৰিঅ্যাক্টিভ আমি জানো ৰিঅ্যাক্টিভিটি সিৰিজত সদায় আইৰন কপাৰতকৈ বেছি ৰিঅ্যাক্টিভ এতিয়া মন কৰিব ৰিঅ্যাক্টেন্সৰ সময় জুনি বেছি ৰিঅ্যাক্টিভ তাৰ লগতহে আয়ন এই যেটো আয়ন থাকে আয়নটো গুছি যায় ঠিক আছে তো গুছি যায় কিনে হে আয়নটো কাৰ লগত লগ হল সালফেটৰ লগত আৰু কপাৰক কি কৰিলে অকলহৰিয়া কৰি দিলে জুনি বেছি ৰিঅ্যাক্টিভ তাৰ লগত গুছি যায় তো আমি জানো আইৰন কপাৰতকৈ বেছি ৰিঅ্যাক্টিভ সেই কাৰণে ইয়াৰ পৰা ইটুক চুৰি কৰি লৈ গল এটা কপাৰ কি হৈ গল লনলি হৈ গল হয় না নহয় এই ক্ষেত্ৰত ই চুৰি কৰি ল মানে কি আমি এটা কও কিডন্যাপ কৰিলে গল না অসমীয়া যাক কও অপহৰণ বিক্ৰিয়া বা জেগাটো আয়নটো জেগা বদলি কৰিলে তো ইয়াক কোৱা হয় ডিসপ্লেসমেন্ট ৰিঅ্যাকশন বুলি ঠিক আছে তো কোৱেশ্চন নম্বৰ 8 ৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি কম্বিনেশনত কি হয় মই এইমাত্ৰ বুজালো দুটা বস্তু লগ লাগি এটা নতুন বস্তু ফৰ্ম কৰে হয় না ডিকম্পোজিশন কি হয় এটা বস্তুৱে ভাঙি দুটা নতুন ৰিঅ্যাকটেন্স বা প্ৰডাক্ট ফৰ্ম কৰে অপহৰণ যেটো অপহাৰ্য কৰে তে ডাবল ডিসপ্লেসমেন্ট কি হয় ইয়াতে ইয়াৰ লগত আয়ন থাকে আয়ন দুটা খালি অদলি বদলি হয় তেনেকুৱা ধৰণৰ ৰিঅ্যাকশন বিলাক আমি পিছলৈকে এমসিকিউ বিলাকত ডিসকাস কৰিম Okay, next question number 9 ত যদি আমি চাও কি দি আছে when a student mix solution of lead nitrate and potassium iodide what is the color of the precipitated form কি কৈছে যেতিয়া আমি lead nitrate আৰু potassium iodide দ্ৰৱ মিক্স কৰো তেতিয়া যেটো অধক্ষেপ জমা হয় precipitate যেটো ফৰ্ম হয় precipitate টোৰ ৰং কেনেকুৱা কালাৰ কেনেকুৱা ঠিক আছে তো ৰিঅ্যাকশনটো যদি আমি ভালদৰে মন কৰো ৰিঅ্যাকশনটো কি হ'ব এই ক্ষেত্ৰত ৰিঅ্যাকশনটো হ'ব PbNO3 O2 plus potassium iodide it will form lead iodide and potassium nitrate ঠিক আছে এই ক্ষেত্ৰত lead কি কৰিব ইয়াৰ থকা iodide আয়নটো লৈ লব আৰু potassium ইয়াৰ পৰা nitrate আয়নটো লৈ লব ঠিক আছে লৈ কিনে নিজৰ মাজতে অদলি বদলি কৰিব এই ক্ষেত্ৰত ইয়াক কোৱা হয় ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন ঠিক আছে ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন বা অসমীয়াত আমি যাক কও দ্বি অপহৰণ বিক্রিয়া বুঝি পালে কথাখিনি এটা দ্বি অপহৰণ বিক্রিয়া মানে দ্বি মানে দুই ডাবল মানে দুই তো দুটাই এটা আনটোৰ মাজত কি কৰিব আদান প্ৰদান কৰিব নিজৰ আয়ন বিলাকক এই ক্ষেত্ৰত যদি প্ৰেসিপিটেড ফৰ্ম হয় এটো কোৱা হয় lead iodide মন থাকিব তো PbI2 যেটো হৈছে হেইটোৱে হৈছে প্ৰেসিপিটেড বা আমি যাক কও অধক্ষেপ ঠিক আছে অধক্ষেপ জমা হ'ব এই প্ৰেসিপিটেটৰ কালাৰ কেনেকুৱা হয় ইয়াৰ প্ৰেসিপিটেটৰ কালাৰ হয় ইয়েলো মন থাকিব না হালধীয়া ৰঙৰ হয় তো হালধীয়া অপচন কোনটোত আছে অপচন নম্বৰ বি উইল বি দা কারেক্ট আনসার ফর কোয়েশ্চন নম্বৰ 9 ওকে আমি নেক্সট কোয়েশ্চনলৈকে যাও নেক্সট কোয়েশ্চনত দিয়া আছে যে what is the chemical name of the solution used in white washing also known as slack lime মই অলৰেডি এটো কথা আপোনালোকক প্ৰিভিয়াস কোয়েশ্চনটাত কৈছো যে slack limeৰ যেটো কেমিক্যাল নেম হয় সেই কেমিক্যাল নেমটো কি হয় ঠিক আছে তো মন কৰিব slack limeৰ ৰাসায়নিক নাম কি হয় কোনবাই ক'ব পাৰিব যদি আপোনালোকে জানে তো অপচন আপোনালোকে কি কৰিব এটো কমেন্ট সেকশনত তেতিয়া লগে লগে লিখি দিব তেতিয়া আপোনালোকৰ হেতুৰ কনসেপ্ট আৰু ভালদৰে মনত হৈ যাব তো যেটো slack lime আছে slack limeৰ যেটো কেমিক্যাল নেম হয় কেমিক্যাল নেম হ'ব মই কেমিক্যাল নেম এটা দিয়া নাই ন ইয়াতে মই দি দিছো ঠিক আছে কুইক লাইম বুলি আমি কাক জানো ক্যালসিয়াম অক্সাইডক জানো হয় না নহয় সুনহিলক কি জানো সুনহিলক ক্যালসিয়াম কার্বনেট লাইমস্টোন বুলি কয় হিথিলিতে শুনক ক্যালসিয়াম হাইড্রোক্সাইড বুজি পালা কথাটো আৰু যেটো মাৰ্বল হয় মাৰ্বলক আমি ক্যালসিয়াম কাৰ্বনেট দি জানো বহুত কিতাবে এক্সামত এটো কথা হতে লাইমস্টোনক সুনহিলক আৰু এটা নামেৰে জনা যায় হেটো হৈছে ক্যালসিয়াম কার্বনেট ঠিক আছে
তো ক্যালসিয়াম কার্বনেটৰ ফৰ্মেশনটো আছে আমি নেক্সট কোৱেশ্চনত ডিসকাস কৰিম এটোৰ বিষয়ে তো মন কৰিব যে স্লেক লাইমৰ কেমিক্যাল ফৰ্মুলা কোনটো হয় তো অপশন নম্বৰ সি উইল বি দা কারেক্ট आंसर ক্যালসিয়াম হাইড্ৰক্সাইড অলসো নন এজ স্লেক লাইম বুজি পালা কোৱেশ্চনটো এমসিকিউ কেটা দিয়াত মোৰ অপশন কেটা দিব লাগিছিল মই কেটা দিব নালাগিছিল এই কেটা দিব লাগিছিল তো আপোনালোকে বুজি পাব তো ক্যালসিয়াম অক্সাইডক কোৱা হয় পৰাচুন বুলি ক্যালসিয়াম কাৰ্বনেটক কোৱা হয় চুনহিল বুলি আৰু ক্যালসিয়াম হাইড্ৰক্সাইডক কোৱা হয় স্লেক লাইম বা হিথিৰিত চুন বুলি আৰু মাৰ্বলক ক্যালসিয়াম কাৰ্বনেট দিও বুজোৱা হয় ঠিক আছে তো অপশন নম্বৰ সি উইল বি দা কারেক্ট आंसर ক্যালসিয়াম হাইড্ৰক্সাইড ঠিক আছে এমসিকিউ এইকেটা ভাবি লব আপোনালোকে ওকে আমি নেক্সট কোৱেশ্চনলৈকে যাও কোৱেশ্চন নম্বৰ 11 ত কি দিয়া আছে আ শাইনি ব্ৰাউন কালাৰ element X is hitting in air become black এটা ব্রাউন কালাৰৰ এলিমেন্ট আছে হেতু কি কৰিছে জ্বলোৱাৰ ফলত কি ফৰ্ম কৰিছে ইয়াৰ পৰা এটা কলা ৰঙৰ লৈ পৰিৱৰ্তিত হৈছে এটা আমি ঘৰত এটা বস্তু ব্যৱহাৰ কৰো হয় না ইয়াৰ কাৰেক্ট আনসাৰ অপশন নম্বৰ বি কপাৰ তো কপাৰ কেনেকুৱা ধৰণৰ কলা আছে কপাৰ আৰু ওয়্যাৰ আমি ঘৰত ইউজ কৰো গোল্ডেন কালাৰ যেটো ওয়্যাৰ পাও হয় না ঘৰত আমি ওয়্যাৰিংত ইউজ কৰো তাৰত ব্যৱহাৰ কৰো হয় না তো তার বিলাকত ব্যবহার করে ইয়ার ভিতৰত যেটো ভিতৰত তার যেটো আছে তার যদি মই জ্বলাও ঠিক আছে জ্বলাও তেনেহলে তারটো কেনেকুৱা হয় আমি কও না তার বিলাক জ্বলি গৈছে জ্বলি যোৱাৰ পিছত ৰংটো কেনেকুৱা হয় ব্ল্যাক কালাৰৰ হয় ঠিক আছে কলা ৰঙৰ হয় মন থাকিব কথাটো তো কলা ৰঙৰ হয় তো কোৱেশ্চন নম্বৰ 11 ৰ কাৰণে কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ বি ওকে নেক্সট কোৱেশ্চন চাও ইন দ্য ইলেক্ট্ৰোলাইসিস অফ ওয়াটার দ্য ৰেশিও অফ হাইড্ৰোজেন এন্ড অক্সিজেন ওকে এটা চাবা আমি জানো ইলেক্ট্ৰোলাইসিস অফ ওয়াটার বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে কোৱেশ্চন নম্বৰ 1 তে ডিসকাস কৰিছো যেতিয়া হাইড্ৰোজেন আৰু অক্সিজেন মলিকিউল লগ লাগি পানী ফৰ্ম কৰে এটোক আমি কি বুলি কও ইলেক্ট্ৰোলাইসিস ৰিঅ্যাকশন বুলি কও হয় না ইলেক্ট্ৰোলাইসিস ৰিঅ্যাকশন বুলি কও বা আমি যাক কি কও বিদ্যুৎ বিশ্লেষণ ঠিক আছে বিদ্যুৎ বিশ্লেষণ বুলি কও এতে এই ক্ষেত্ৰত গ্যাসৰ অনুপাত বিলাক কি হ'ব তো দুটা গ্যাস আছে হাইড্ৰোজেন আছে আৰু অক্সিজেন আছে মন কৰিব ৰিঅ্যাকশনটো যদি মই ব্যালেন্স কৰো চাবো H2O2 এৰো মাৰ্ক H2O ইয়াতে হাইড্ৰোজেন দুটা আছে হাইড্ৰোজেন দুটা অক্সিজেন দুটা আছে অক্সিজেন দুটা হল হাইড্ৰোজেন চাৰিটা হল হাইড্ৰোজেন চাৰিটা এই ক্ষেত্ৰত মন কৰিব যেটো ৰেশিও হয় ৰেশিওটো কিমান আছে কাৰ ৰেশিও লাগে আমাৰ গ্যাস দুটা ন তো হাইড্ৰোজেন এতে কেইটা আছে দুটা তো 2:2 লিখিলো অক্সিজেন কেইটা আছে এফালে অক্সিজেন কেইটা আছে এফালে অক্সিজেন আছে এটা মলিকিউল আছে ৰিঅ্যাকশন কৰাৰ কথা না তো দুটা হাইড্ৰোজেন মলিকিউল এফালে এটা অক্সিজেন মলিকিউল লগত আছে তো ইয়াতে কারেক্ট आंसर হ'ব অপশন নম্বৰ বি 2:1 ঠিক আছে কিছুমানে 1:2 বুলি লিখে 1:2 নহয় কাৰণ আমাৰ হাইড্ৰোজেন আৰু অক্সিজেনৰ লাগে ঠিক আছে তো হাইড্ৰোজেনৰ ফাৰ্স্ট প্রায়োৰিটি তাৰ পিছত অক্সিজেন ঠিক আছে তো নেক্সট কোৱেশ্চনলৈকে যাও আমি কোৱেশ্চন নম্বৰ 13 The process of rusting of iron যেতিয়া লোত মামৰে ধৰে হয় না হেই বিক্ৰিয়াটোক আমি কি বিক্ৰিয়া বুলি জানো লোত মামৰে ধৰে আমি সাধাৰণতে দেখা পাও ঠিক আছে এই বিক্ৰিয়াটো কি বিক্ৰিয়াৰ এক্সাম্পল হয় মন কৰিব লোৰ যে ৰিঅ্যাকশন হয় ৰিঅ্যাকশনটো যে মই লিখি দিও আইৰন ৰিঅ্যাক্ট উইথ অক্সিজেন হয় না তেতে কি ফৰ্ম কৰে আইৰনে যেতিয়া এটমস্ফেৰিক অক্সিজেনৰ লগত ৰিঅ্যাক্ট কৰে তেতে কি ফৰ্ম কৰে জানে আপোনালোকে এটো বহুত ইজি হয় আইৰন ৰিঅ্যাক্ট উইথ অক্সিজেন ইট উইল ফৰ্ম আইৰন অক্সাইড জানে না জানে এতিয়া চাবো আইৰন অক্সাইডৰ কেমিক্যাল ফৰ্মুলা কি হয় আইৰন অক্সাইডৰ কেমিক্যাল ফৰ্মুলা কি হয় Fe3 হয় না Fe2O3 হৈছে ইয়াতে ৰিঅ্যাকশন ঠিক আছে তো এই ক্ষেত্ৰত এটো কি বিক্ৰিয়া হল তো দুটা ৰিঅ্যাকটেন্স লগ লাগি এটা নতুন ৰিঅ্যাকটেন্স ফৰ্ম কৰিছে দুটা লগ লাগি এটা তো কম্বাইন্ড হৈছে হয় না নহয় তো কম্বাইন্ড হৈ কিনে এটা নতুন ফৰ্ম কৰিলেটো আমি কি বুলি কও কম্বিনেশন ৰিঅ্যাকশন বুলি কও ঠিক আছে তো অপশন নম্বৰ বি উইল বি দা কারেক্ট आंसर ওকে এতিয়া যদি আমি নেক্সট কোৱেশ্চনলৈকে যাও Question number 14 দিয়া আছে the process of respiration is considered as okay তো শ্বসন প্ৰক্ৰিয়াটো কি বিক্ৰিয়াৰ উদাহৰণ হয় তো শ্বসন বিক্ৰিয়াটো আমি জানো যেতিয়া গ্লুকোজ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি কৰে কাৰ্বন ডাই অক্সাইড পানী আৰু এনাৰ্জি ফৰ্ম কৰে হয় না নহয় ইয়াক কি বুলি কয় ৰিঅ্যাকশনটো যে মই লিখি দিছো C6H12O6 ই কাৰ লগত ৰিঅ্যাক্ট কৰে অক্সিজেনৰ লগত ঠিক আছে অক্সিজেনৰ ৰিঅ্যাক্ট কৰি কি ফৰ্ম কৰে কাৰ্বন ডাই অক্সাইড water
আৰু কি ফৰ্ম কৰিব আৰু এনাৰ্জি ফৰ্ম কৰিব শক্তি ফৰ্ম কৰিব হয় না কি হিচাপে এটিপি হিচাপে আমি জানো এইটো কথা তো শক্তি ফৰ্ম কৰিব এই ক্ষেত্ৰত এই ৰিঅ্যাকশনটো কি ৰিঅ্যাকশন বুলি কোৱা হয় মন কৰিব যেহেতু শক্তি ফৰ্ম কৰিব কাৰ্বন ডাই অক্সাইড কি ক'লে যেতিয়া কাৰ্বন ডাই অক্সাইড কেতিয়া ফৰ্ম হ'ব যেতিয়া হিট জেনাৰেট হ'ব মই অলৰেডি আগতে কৈছোঁ তোমালোকে হিট জেনাৰেট হ'লে সদায় কি ফৰ্ম কৰিব তাপ উৎপন্ন হ'লে সদায় কি গেছ উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড ফৰ্ম হয় ঠিক আছে তো কাৰ্বন ডাই অক্সাইড যেহেতু ফৰ্ম হৈছে obviously এইটো ৰিঅ্যাকশনত কি ফৰ্ম হৈছে হিট জেনাৰেট হৈছে ঠিক আছে তো হিট জেনাৰেট হ'লে কোনটো কাৰেক্ট আনসাৰ হ'ব ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি ওকে ইয়াক আমি কি বুলি কওঁ এক্সোথাৰ্মিক ৰিঅ্যাকশন বুলি কয় অসমীয়াত আমি যাক কি কওঁ তাপবৰ্জী বিক্ৰিয়া বুলি কয় কিন্তু যিবিলাক ৰিঅ্যাকশনত তাপ কমি যাবে ইনভলভ হৈ যায় তেনেকুৱা ধৰণৰ ৰিঅ্যাকশন বিলাকক আমি কওঁ তাপগ্ৰাহী বুলি কওঁ মন কৰিব তো কোৱেশ্চন নম্বৰ 14 ৰ কাৰণে কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি বুজি পালা ओके तो आमी नेक्स्ट क्वेश्चन लेके जाओ क्वेश्चन नंबर 15 तो क्वेश्चन नंबर 15 की कोआ होइसे जे व्हाट इज द केमिकल नेम ऑफ द व्हाइट पाउडर फॉर्मड व्हेन मैग्नीशियम रिबन इज बर्नड इन एयर ओके मैग्नीशियम और रिबन এটা মই क्वेश्चन অলরেডি দিছো मैग्नीशियम और रिबन এটা যেতে অক্সিজেন লগত ৰিয়েক্ট কৰি কি ফর্ম কৰে मैग्नीशियम অক্সাইড ফর্ম কৰে হয় না নহয় তো কি ফর্ম কৰে मैग्नीशियम অক্সাইড ইয়াক এটা কি হয় ই এটা মানে পাউডারি ফর্ম কৰে ঠিক আছে এটা পাউডার হয় এই পাউডারটোৰ এই গুৰিটোৰ কি বুলি কও ম্যাগনেসিয়াম অক্সাইড বুলি কও তো ম্যাগনেসিয়াম অক্সাইড কোনটো অপশনত আছে ম্যাগনেসিয়াম অক্সাইড অপশন নাম্বার সি উইল বি দা কারেক্ট আনসার ফর কোশ্চেন নাম্বার 15 ओके नेक्स्ट क्वेश्चन नंबर 16 की কোৱা আছে the phenomena where the fats and oils are oxidized ओके तो फैट्स और ऑयल बिलाक जे ऑक्सिडाइज्ड হৈ থাকে এইটুক আমাৰ ফুডৰ টেষ্টটো কেনেকুৱা কৰে যেতে অক্সিডাইজ হয় তেতে কেনেকুৱা কৰে স্মেল এটা ফৰ্ম কৰে না এটা বেড স্মেল এটা ফৰ্ম কৰে যেতে চৰ্বি বা তেল জাৰিত হৈ খাদ্য বস্তু কেনেকুৱা হয় গন্ধটো বেয়া কৰে হয় না নহয় এই ক্ষেত্ৰত ইয়াক কি বুলি কোৱা হয় ইয়াক কোৱা হয় কি বুলি ইয়াক কোৱা হয় ৰেনসিডিটি বুলি ঠিক আছে যাক আমি দুৰ্গন্ধিতা বুলি কওঁ ওয়াটাৰতে লুকাই আছে খাদ্যখিনি অক্সিডাইজ হৈ গলে কি হ'ব বেয়া স্মেল ওলাব তো কোশ্চেন নম্বৰ 16 ৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি মোৰ বেছিভাগ কোশ্চেনৰ এমসিকিউ বিলাক বি বা সি দিয়া আছে তো নাভাবিব যে খালি এক্সামত বি বা সি আহিব উল্টা পুল্টাকৈ দিব পাৰে ঠিক আছে তো মই বনোৱাতে এনেকুৱা ধৰণে বনোৱা গৈছিল তো আপোনালোকে এটো কনসিডাৰ কৰিব তো অপচন বিলাক বেলেগতো থাকিব পাৰে তো নেক্সট কোশ্চনলৈকে যাও কোশ্চেন নম্বৰ 17 ত কি দিয়া আছে which of the following is not a characteristic of chemical change তো ৰাসায়নিক পৰিৱৰ্তন নহয় কোনটো তো ৰাসায়নিক পৰিৱৰ্তন হলে কি জেনাৰেট হ'ব লাগে যেতে ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ তো হিট হ'ব পাৰে বা কালাৰৰ চেঞ্জ বেলেগ হ'ব পাৰে হয় না এনেকুৱা ক্ষেত্ৰত যেতিয়া বা নতুন গ্যাস ফৰ্ম হ'ব পাৰে এনেকুৱা যিবিলাক হ'ব হেবিলাকক কোৱা হ'ব ৰাসায়নিক বিক্ৰিয়া বুলি ঠিক আছে তো ৰাসায়নিক বিক্ৰিয়া নহব কোনটোৰ ইয়াৰ কারেক্ট আনসার হ'ব অপশন নাম্বার ডি দ্য কেমিক্যাল কম্পোজিশন অফ সাবস্টেন্স রিমেইন দ্য সেম পদার্থ যে রাসায়নিক গঠন একে থাকে কোনো রাসায়নিক বিক্রিয়াত নতুন বস্তু ফর্ম নহয় কোনো কালার ফর্ম নহয় বিক্রিয়াটাত বা যদি কোনো ধৰণৰ চেঞ্জেস নাই ধৰ গছ এটা কাটিলো মই গছ এটা যদি মই কাটাৰ পিছত কি হ'ব ইয়াৰ ৰঙৰ পৰিৱৰ্তন হ'ব নেকি বা ইয়াৰ কোনো নতুন গ্যাস ফর্ম হ'ব নেকি ইয়াতে বা ইয়াতে কোনো ধৰণৰ হিট জেনাৰেট হ'ব নেকি নহয় ন তো ইয়াক আমি কি বুলি কওঁ ভৌতিক পৰিৱৰ্তন বুলি কওঁ হয় না ভৌতিক পৰিৱৰ্তন বুলি কওঁ বা ইংৰাজীত যাক আমি ফিজিক্যাল চেঞ্জ বুলি কওঁ ঠিক আছে ফিজিক্যাল চেঞ্জ বুলি কওঁ তো আমাক কৈছে ৰাসায়নিক বিক্ৰিয়া নহয় বৈশিষ্ট্য নহয় মানে ইনডাইৰেক্টলি কি কৈছে ভৌতিক বিক্ৰিয়া হয় বুলি কৈছে তো ভৌতিক বিক্ৰিয়াত মনত কৰিব কেতিয়াও পদাৰ্থৰ নতুন পদাৰ্থৰ ইয়াতে উৎপন্ন নহয় ৰাসায়নিক যেটো গঠন থাকে পদাৰ্থটোৰ একে থাকে ঠিক আছে তো D will be the correct answer. Okay, next question लेके जाओ. Question number 18. 18 दिया से when a student passes carbon dioxide gas through the lime water মাজৰে যেতিয়া carbon dioxide gas pass কৰিব তেতিয়া কি ফৰ্ম কৰিব চাব আমি জানো যে ধৰক আমি কি কলো যে প্ৰথমে অৱস্থাত ললো আমি carbon dioxide gas pass কৰছো কাৰ মাজৰে lime water মাজৰে lime water ফৰ্মুলা কি হয় ক্যালসিয়াম হাইড্রোক্সাইড হ্যাঁ না ক্যালসিয়াম হাইড্রোক্সাইডৰ মাজৰে যেতিয়া মই কি কৰিম কাৰ্বন ডাই অক্সাইড গেছ পাস কৰিম তেতিয়া ক্যালসিয়াম কাৰ্বনেট ফৰ্ম কৰিব ঠিক আছে এই ক্ষেত্ৰত ক্যালসিয়াম কাৰ্বনেট ফৰ্ম কৰা আৰু ওয়াটাৰ ফৰ্ম কৰিব হয় না যেন হাইড্ৰোজেন আৰু অক্সিজেন মলিকুল দুটা আছে তো ইয়াতে ওয়াটাৰ ফৰ্ম কৰিব তো কি ফৰ্ম কৰিলে
গেছ পাৰগছৰ পিছত কি গাখীৰৰ দৰে যেটো পদাৰ্থ ফৰ্ম হ'ব হেতুক আমি কি বুলি কওঁ হেতুক আমি কওঁ ক্যালসিয়াম কাৰ্বনেট তো ক্যালসিয়াম কাৰ্বনেট কোনটো অপচনত আছে অপচন নম্বৰ বি উইল বি দা কারেক্ট आंसर ঠিক আছে বুজি পালে এখিনি বহুত ইজি আছিল এটো হয় না ওকে নেক্সট কোশ্চন লৈকে যাও কোশ্চন নম্বৰ 19 ইন এ রিঅ্যাকশন দিস হুইচ সাবস্টেন্স ইজ রিডিউসড তো রিডিউস মানে কি অক্সিজেন লুজ কৰিব হয় না নহয় অক্সিজেন লুজ কোনটো ক্ষেত্ৰত কৰিব মানে অক্সিজেন হেৰাব কোনটো হেৰাইছে কোনে এটা সোৱা এটো কোৱা হয় আইৰন অক্সাইড তো আইৰন অক্সাইডৰ লগত এফালে আইৰন অকলহৰে হৈ গল হয় না নহয় আইৰন অকলহৰে হৈ গল ই কি কৰিলে এফালে আহাৰ পিছত ইয়াৰ লগত অক্সিজেন আৰু নাই তো অক্সিজেন নাথাকিলে ই অক্সিজেন হেৰাইছে জুনে হেৰাই তাক আমি কওঁ ৰিডিউস বুলি কওঁ ঠিক আছে যাক আমি অক্সিজেন বিজাৰিত হোৱা বুলি কওঁ যদি অক্সিজেন গেইন কৰে তাক আমি জাৰণ বুলি কওঁ অক্সিডাইজ বুলি কওঁ হয় না অক্সিডাইজ বুলি কওঁ আৰু যদি অক্সিজেন টু লুজ কৰে তাক আমি বিজাৰণ বুলি কওঁ হয় না বিজাৰণ বুলি কওঁ বা ৰিডিউস বুলি কওঁ তো ইয়াতে ৰিডিউস হদিছে হয় না তাৰ অক্সিজেন লুজ কৰিছে কোনে তো লুজ কৰিছে আইৰন অক্সাইড তো আইৰন অক্সাইড কোনটো অপচনত আছে অপচন নম্বৰ এ উইল বি দা কারেক্ট आंसर ঠিক আছে তো আমি নেক্সট কোশ্চন লৈকে যাও কোশ্চন নম্বৰ 20 ইন দিস রিঅ্যাকশন ইজ ইউজড এই রিঅ্যাকশনটো কোত এটা সিলভার ব্রোমাইডে কি করে সানলাইটৰ প্ৰেজেন্সত কাৰ প্ৰেজেন্সত সানলাইট মানে সূৰ্যৰ পোহৰৰ হয় না সূৰ্যৰ পোহৰৰ উপস্থিতিত কি কৰে সিলভার আৰু কি হলে পৰিৱৰ্তিত হয় ব্ৰোমিনলৈকে পৰিৱৰ্তন হয় এই ক্ষেত্ৰত এই ৰিঅ্যাকশনটো কোত ব্যৱহাৰ কৰা হয় এটো 2015 ত HSLC বৰ্ডত আহিছিল মন কৰিব এটো মেট্ৰিকত আহিছিল তো ইয়াক কৰা হয় ব্ল্যাক এন্ড হোয়াইট ফটোগ্ৰাফিত ব্যৱহাৰ কৰা হয় তো 20 ৰ কাৰণে কারেক্ট आंसर হ'ব অপচন নম্বৰ এ মন থাকিবনে বা কেতিয়াবা একদম উল্টাকেও খুদে যে ব্ল্যাক এন্ড হোয়াইট ফটোগ্ৰাফিত কোনটো বিক্ৰিয়া জড়িত হৈ থাকে তো এই ক্ষেত্ৰটো কারেক্ট आंसर হ'ব সিলভার ব্রোমাইড ইন দা প্রেজেন্স অফ সানলাইট ইট উইল ডিকম্পোজড উইথ সিলভার এন্ড ব্রোমিন সিলভার আৰু ব্রোমিনলকে কি হয় ই বিজাৰিত হৈ যায় হয় না সৰি বিযোজন হৈ যায় তো এই ক্ষেত্ৰত ইয়াক কোৱা হয় বিজাৰিত বিক্ৰিয়া আৰু এই বিক্ৰিয়াই ব্যৱহাৰ কৰা হয় ব্ল্যাক এন্ড হোয়াইট ফটোগ্ৰাফিত কলা বগা ফটোগ্ৰাফিত মন থাকিব ওকে নেক্সট কোশ্চন লৈকে যাও কোশ্চন নম্বৰ 21 ত দিয়া আছে আ ৰিঅ্যাকশন বিটুইন এসিড এন্ড বেস এসিড আৰু কাৰ মাজত বিক্ৰিয়া বেসৰ মাজত বিক্ৰিয়া হয় না মানে ক্ষাৰক বুলি যাক আমি কওঁ ক্ষাৰকৰ মাজত বিক্ৰিয়াৰ ফলত কি ফৰ্ম কৰে সল্ট এন্ড ওয়াটার ফর্ম করে তো সল্টক আমি কি বলি নিমখ বুলি কওঁ হয় না নিমখ ফর্ম করে তো এই বিক্রিয়াত মন কৰিব এটো ডেফিনেশন হয় যেতিয়া এসিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া হয় তেতিয়া ই সল্ট আৰু ওয়াটার ফর্ম কৰে আৰু এই ৰিঅ্যাকশনকে কোৱা হয় প্ৰশমন বিক্ৰিয়া বা নিউট্ৰেলাইজেশন ৰিঅ্যাকশন মন থাকিবনে কথাটো তো নিউট্ৰেলাইজেশন ৰিঅ্যাকশন বা প্ৰশমন বিক্ৰিয়া কি হয় যেতিয়া এসিড আৰু বেস লগ লাগে ঠিক আছে তো কোশ্চন নম্বৰ 21 ৰ কারেক্ট आंसर হ'ব অপচন নম্বৰ বি বুঝি গলা বহুত ইজি কোশ্চন আছে ডেফিনেশন হয় এটো মন কৰিব তো নেক্সট কোশ্চন লৈকে যাও কোশ্চন নম্বৰ 22 দিয়া আছে হোৱাট ইজ দা ব্যালেন্স ইকুয়েশন ফৰ দা রিঅ্যাকশন অফ হাইড্রোজেন গ্যাস এন্ড ক্লোরিন গ্যাস ওকে তো হাইড্রোজেন গ্যাস আৰু ক্লোরিন গ্যাসৰ মাজত যেটো বিক্ৰিয়া হ'ব এই বিক্ৰিয়াত ব্যালেন্স রিঅ্যাকশন তলৰ কোনটো কারেক্ট आंसर হ'ব ঠিক আছে তো আমি চাও ইয়াতে আমি জানো হাইড্রোজেন প্লাস ক্লোরিন হয় না কি ফর্ম কৰিব HCl ফর্ম কৰিব ঠিক আছে তো ক্লোরিনতে কেটা থাকে দুটা গ্যাস থাকে তেতে ক্লোরিন যদি দুটা হৈ যায় তো হাইড্রোজেন কেটা আছে তে দুটা ক্লোরিন কেটা আছে দুটা তো ইয়াৰ আগত মই এটা 2 দি দিও তো এইটো হ'ব ইয়াৰ কারেক্ট आंसर ঠিক আছে তো কারেক্ট आंसर কোনটো অপচনত আছে অপচন নম্বৰ সি উইল বি দা কারেক্ট आंसर ফর কোশ্চেন নম্বৰ 22 বুজি পালা ওকে নেক্সট কোশ্চেন লৈকে যাও কোশ্চেন নম্বৰ 23 দিয়া আছে the gas collected in the test tube above the cathode during the electrolysis of water তো ইলেক্ট্ৰোলাইসিস অফ ওয়াটার আমি যাক কি বুলি কওঁ বিদ্যুৎ বিশ্লেষণ বিক্রিয়া হয় না বিদ্যুৎ বিশ্লেষণ বিক্রিয়াত সাধাৰণতে কি হয় যে পৰীক্ষা নলীত এনোডত ক্যাথোডত কোনটো গেছ জমা হ'ব ক্যাথোড মানে কি পজিটিভ না নেগেটিভ ক্যাথোড এনোড হৈছে নেগেটিভ হয় না আৰু ক্যাথোড হৈছে পজিটিভ ঠিক আছে মন থাকিব এই দুটা বস্তু ক্যাথোড পজিটিভ হয় ইয়াতে পজিটিভ আয়ন কোনটো হয় বা পজিটিভ এলিমেন্ট কোনটো হয় অক্সিজেন হাইড্রোজেন নাইট্রোজেন কার্বন তো পানীত তো কার্বন ডাইঅক্সাইড নাহে নাইট্রোজেন নাহে এটা অক্সিজেন হবনে হাইড্রোজেন হব মন কৰিব সদায় কি হয়
পজিটিভত জমা হয় অক্সিজেন সরি হাইড্রোজেন ঠিক আছে ক্যাথোডত কি জমা হয় হাইড্রোজেন গ্যাস জমা হয় ঠিক আছে তো পজিটিভ সাইন কোন থাকবো হাইড্রোজেন ঠিক আছে কোশ্চেন নাম্বার 23 কারেক্ট आंसर হবে অপশন নাম্বার বি হাইড্রোজেন Question number 24 দিয়া আছে a solution of a substance X is used for white washing the substance X is এটা আমাৰ বুকৰ কোৱেশ্চন হয় যে এটা পদাৰ্থ আমি বগা ৰং হানিবলৈ বা চূণ হানিবলৈ ব্যৱহাৰ কৰো হয় না সেই পদাৰ্থবিটো কি নামেৰে জানো এই পদাৰ্থবিটোৰ নাম হৈছে ক্যালসিয়াম অক্সাইড ঠিক আছে তো ক্যালসিয়াম অক্সাইডক আমি কিহৰ কাৰণে জানো বগা ৰং হানিবলৈ ঠিক আছে তো ক্যালসিয়াম অক্সাইডক আমি কি কৰো আমি পৰাচুন বুলি কওঁ হয় না তো পৰাচুনক আনি কেনে আমি কি কৰো প্ৰথমতে পানী দি দিও পানী দিলে এটো কি হল কনভার্ট হয় স্ল্যাক লাইমলৈ কনভার্ট হয় স্ল্যাক লাইমক আমি কি নামেৰে জানো হিথিলিত চূণ তো হিথিলিত চূণক যদি মই আকৌ লগাই দিও ওয়াল বা গছ গছনি এনেকুৱা ধৰণৰ আমি কিতেবা বগা ৰং দিউনে গছৰ গুৰিত তো তেতিয়া আকৌ হি এটমস্ফেৰিক কাৰ্বন ডাই অক্সাইডৰ প্ৰেজেন্সত ৰিয়াক্ট কৰি কি কৰিব ক্যালসিয়াম কার্বনেট ফর্ম কৰিব ঠিক আছে এটা টোটাল রিঅ্যাকশন তো প্রথম অবস্থাত আমি কি লৈছিলো পৰাচুন লৈছিলো হয় না আৰু পৰাচুনকে কোৱা হয় ক্যালসিয়াম অক্সাইড বুলি তো অপশন নাম্বার সি উইল বি দা correct answer for question number 24 okay তো আমি next question লকে যাও question number 25 দিয়া আছে what happen when an iron nail is dipped in solution of copper sulfate মানে লোৰ গজালতে কপাৰ সালফেটৰ লগত ৰিঅ্যাকশন কৰিলে কি ঘটিব ঠিক আছে দ্ৰৱটোৰ ৰং হেউজিয়া হ'ব দ্ৰৱটো ৰংহীন হ'ব কলা অধক্ষেপ গঠন হ'ব নে কোনো বিক্ৰিয়া নকৰে আমি এটা কথা জানো যেতিয়াই আমি কি কৰিম ধৰক আইৰন কপাৰ কিলো কপাৰ সালফেট লো ঠিক আছে কাল লগত ৰিঅ্যাক্ট কৰাম আইৰনৰ লগত ৰিঅ্যাক্ট কৰাম তেতিয়া সদায় কি ফৰ্ম কৰিব আইৰন সালফেট আৰু কপাৰক অকলহৰীয়া হ'ব হয় না এটা এটা অপহৰণ বিক্ৰিয়াৰ উদাহৰণ হয় মানে কি কৰিব ইয়াৰ আয়নটো আইৰনে লৈ লব কপাৰৰ লগত থকা যেটো আয়ন আছে হে আয়নটো আইৰনে লৈ লব আৰু নিজাকে ফৰ্ম কৰিব ঠিক আছে তো ইয়াক অপহৰণ বা ডিসপ্লেসমেন্ট রিঅ্যাকশন বুলি কও ঠিক আছে ডিসপ্লেসমেন্ট রিঅ্যাকশন এটো এনেকুৱা ৰিঅ্যাকশনৰ ফলত যেটো কালাৰ হয় কালাৰটো কেনেকুৱা হৈ পৰিব এই ক্ষেত্ৰত কালাৰটো ব্লু কালাৰৰ পৰা কপাৰ সালফেটৰ ৰং কেনেকুৱা কপাৰ সালফেটৰ ৰং নীলা হয় না নীলাৰ পৰা ব্লু ঠিক আছে তো নীলাৰ পৰা কি হলে বনিব আইৰন সালফেটৰ ৰং হৈছে হেউজিয়া ঠিক আছে আইৰন সালফেটৰ ৰং হৈছে গ্ৰীন বা হেউজিয়া ঠিক আছে বুজি পালা তো এতিয়া ইয়াৰ দ্ৰৱটোৰ ৰং কেনেকুৱা হৈ পৰিব হেউজিয়া হৈ পৰিব তো 25 ৰ কাৰণে যেটো কারেক্ট आंसर হ'ব অপশন নাম্বার এ বুজি পালা ওকে আমি নেক্সট কোশ্চেন লকে যাও কোশ্চেন নাম্বার 26 ত দি আছে which of the following is an example of exothermic reaction exothermic মানে কি তাপবৰ্জী যত তাপ উৎপন্ন হ'ব তাপ দিয়া নহয় দে তাপ উৎপন্ন হ'ব প্ৰডিউস হ'ব হিট produced hobo heat যদি produce হয় তাক আমি কি বুলি কও exothermic reaction হয় না তো exothermic reaction এর কারেক্ট आंसर কোনটো হবো এটা মন কৰিব অপশন নাম্বার সি will be the correct answer ঠিক আছে তো যেতিয়া slack lime মানে কি আমি slack lime ক যেতিয়া কি কৰো slack lime টো আমি সাধাৰণতে পৰাচুন বুলি কও হয় না সৰি হিথিলিত চূণ বুলি কও তো হিথিলিত চূনত সাধাৰণতে কি কৰিব হিট জেনেৰেট কৰিব আমি জানো নহয় ঘৰত যেতিয়া চূণ আনে চূণটোক যদি আমি পানীত ডুবাই দিও তেতিয়া কি কৰিব বুৰবুৰণি উঠে না নাই তো এই বুৰবুৰণি মানে কিহৰ কাৰণতে অত্যাধিক পৰিমাণে ইয়াতে হিট ফৰ্ম হয় ঠিক আছে তো স্ল্যাক লাইমৰ ক্ষেত্ৰত সদায় এক্সোথাৰ্মিক ৰিঅ্যাকশন কাম কৰিব এটা স্ল্যাক লাইমৰ কেমিক্যাল ফৰ্মুলা কি বুলি কৈছিলো আপোনালোকে জানেনে কমেন্ট সেকশনত লিখি দিব স্ল্যাক লাইমৰ কেমিক্যাল নেম ঠিক আছে কেমিক্যাল নেম ৰাসায়নিক নাম কি হয় Okay, C will be the correct answer. So, next question leke jao. So, question number 27 diya ase the reaction of solid sodium carbonate with dilute hydrochloric acid produce. Jetia ki koribo amak okhome je ko sodium carbonate react with HCl. ঠিক আছে sodium carbonate HCl এর লগত রিঅ্যাক্ট কৰিলে কি ফর্ম কৰিব আমি রিঅ্যাকশনটো যদি ভালদৰে চাও রিঅ্যাকশনটো কেনেকা সোডিয়াম কার্বনেটেৰ ফর্মুলা কি আছিল Na2CO3 সোডিয়াম কার্বনেটে কালত ৰিঅ্যাক্ট কৰিব HCl এর লগত কেনেকৈ আছিল ডাইলিউট ওকে ডাইলিউট মানে হৈছে অলপ লঘু অলপমান পানী মিক্স কৰি এসিডৰ যেটো কনসেন্ট্ৰেচন এটা অলপ কমাই দিয়া হৈছে এই ক্ষেত্ৰত ফর্ম কৰিব সোডিয়াম ক্লোৰাইড আৰু
H2O পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ ঠিক আছে বুজি পালা কথাটো তো এইটো অপচন কোনটো দিয়া আছে আমি যদি সোডিয়াম কাৰ্বনেটক HCl লগ কৰো সোডিয়াম ক্লোৰাইড ওয়াটাৰ আৰু কাৰ্বন ডাই অক্সাইড গেছ ফৰ্ম কৰিব হয় না এইটো অপচন কোনটো দিয়া আছে অপচন নম্বৰ বি দিয়া আছে হয় না সোডিয়াম ক্লোৰাইড ওয়াটাৰ এন্ড কাৰ্বন ডাই অক্সাইড গেছ ফৰ্ম কৰিব ৰিঅ্যাকশনটো মন ৰাখিব সোডিয়াম কাৰ্বনেটৰ ৰিঅ্যাকশন কাৰ্বনেটৰ ভ্যালেন্সি 2 হয় সোডিয়ামৰ ভ্যালেন্সি 1 হয় ঠিক আছে বুজি পালা তো B will be the correct answer for question number 27 question number 29 दिया है a student heat a green powder in a test tube the powder turns black and a gas release which turns lime water milky the green powder is মানে কি কৰিছে ছাত্ৰজনে এটা টেষ্ট টিউব লৈছে টেষ্ট টিউবত এটা কি হৈছে হেউজিয়া গুৰি কিছুমান মিক্স কৰিছে ঠিক আছে হেউজিয়া গুৰি মিক্স কৰি তাক কি কৰিছে গৰম কৰিছে গৰম কৰাৰ ফলত গুৰিটো এই গুৰিটো কি হৈ গল ব্ল্যাক হৈ গল ঠিক আছে আগতে কেনেকুৱা আছিল আগতে গ্ৰীন আছিল এই ক্ষেত্ৰত এটা গ্যাস ওলাব এফালে দি ঠিক আছে তো সেই গ্যাসটো যদি মই চুন পানীৰ মাজেৰে লৈ যাও বা লাইম ওয়াটাৰৰ মাজেৰে লৈ যাও কি কৰিব লাইম ওয়াটাৰটো মিল্কি হৈ যাব ঠিক আছে মিল্কি হৈ যাব ঠিক আছে গাখীৰৰ দৰে বগা হৈ পৰিব তেনেহলে সেই হেউজিয়া গুৰিটো কি হয় এই গ্ৰীন কালাৰৰ যেটো গুৰি লৈছিল মই প্ৰথমতে সেই গ্ৰীন কালাৰৰ গুৰিটো হৈছে কপাৰ কাৰ্বনেট ঠিক আছে মই জানো যে কপাৰ কাৰ্বনেটৰ কি কৰা হলে কপাৰ কাৰ্বনেট কেনেকে ফৰ্ম হয় যেটা আমি কপাৰ কাৰ্বনেটক কি কৰো হিট কৰো হয় না হিট কৰাৰ ফলত ই কি হলে ফৰ্ম কৰে কপাৰ অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড গেছ ফৰ্ম কৰে এতিয়া এটো এটা কি ৰিঅ্যাকশন হ'ব এটাৰ পৰা দুটা ভাঙি গৈছে তো বি যোজন হৈ গৈছে ঠিক আছে এটাৰ পৰা বেলেগ তাক আমি কও ডিকম্পোজিশন ৰিঅ্যাকশন ঠিক আছে এই ৰিঅ্যাকশনৰ ক্ষেত্ৰত এই কপাৰ কাৰ্বনেটটো হৈছে কারেক্ট आंसर যেটো গ্ৰীন কালাৰ থাকে ঠিক আছে আৰু কপাৰ অক্সাইডৰ কথা এইগে মাত্ৰ কলো মই যে তার চার্জ যে ধন অক্সিজেনৰ জ্বলিলে কেনে কালাৰ হয় কপাৰ অক্সাইড এটো কালাৰ ব্ল্যাক হৈ যায় ঠিক আছে তো ব্ল্যাক কালাৰ চালে মন গয় কপাৰ অক্সাইড ফৰ্ম হৈছে আৰু এটা গ্যাস ফৰ্ম হৈছে গ্যাসটো কি হয় কাৰ্বন ডাই অক্সাইড গ্যাস ঠিক আছে তো কাৰ্বন ডাই অক্সাইড গ্যাস যদি মই কি কৰো যে চুন পানীৰ মাজেৰে বা লাইম ওয়াটাৰৰ মাজেৰে যদি লৈ যাও ইয়াত কি হ'ব মিল্কি কালাৰ আহিব ঠিক আছে বা গাখীৰৰ দৰে বগা হৈ পৰিব এটো তো কোশ্চেন নম্বৰ 28 এৰ কাৰণে কারেক্ট आंसर হ'ব অপচন নম্বৰ বি ওকে Question number 29 দিয়া আছে যেতে এই ৰিঅ্যাকশনটোত অক্সিডাইজ এজেন্ট কোনে হ'ব মানে জাৰণ কাৰক কোনটো হ'ব জাৰণ কাৰক কোনে জুনে অক্সিজেনটোক লৈ আহে ঠিক আছে এটো ৰিঅ্যাকশনত চাব ই অক্সিজেনৰ কাৰক হয় কাৰণ ইয়ে কি কৰিছে এইবিলাকে সাধাৰণতে কি কৰিব যে অক্সিজেনটোক লুজ কৰিব ঠিক আছে তো অক্সিজেন লুজ কৰিলে ইয়াক কি বুলি কোৱা হ'ব জাৰণ কাৰক বুলি কোৱা হ'ব ঠিক আছে তো অপচন নম্বৰ কোনটো আছে এটো SO2 তো কোশ্চেন নম্বৰ 29 এৰ কারেক্ট आंसर হ'ব অপচন নম্বৰ বি বুজি পালা তো অক্সিজেন যদি ক্যারি কৰি লৈ আহে ৰিঅ্যাকশনটাত লৈ আহে হিয়া হৈছে অক্সিডাইজিং এজেন্ট ঠিক আছে আৰু হি লুজ কৰে হে কৰে হেতু পিছৰ কথা জাৰিত হোৱা বিজাৰিত হোৱাটো পিছৰ কথা কিন্তু H2S2 কি হয় এটা ৰিডিউসিং এজেন্ট হয় ঠিক আছে তো ই ৰিডিউস হ'ব আৰু ই অক্সিজেনটোক কি কাৰক হিচাপে ইয়াতে ব্যৱহাৰ কৰিব তো কোশ্চেন নম্বৰ 29 এৰ কারেক্ট आंसर হ'ব অপচন নম্বৰ বি ওকে আজিৰ সিরিজটো যদি হেখৰটো কোশ্চনটো চাও কোশ্চন নম্বৰ 30 কি আছে a reaction that produce precipitate is called যদি precipitate থাকে precipitate মানে অলরেডি আমি জানো এটা বহুত ইজি কোশ্চন হয় precipitate মানে হৈছে যত অধক্ষেপণ হয় না অধক্ষেপ জমা হয় তলত মানে ৰিঅ্যাকশন এটাৰ পিছত যেনেকৈ আমি lead nitrate potassium iodide ৰিঅ্যাকশনটো চাইছিলো হয় না তাতে lead iodide টো যেনেকুৱা ধৰণে precipitate হিচাপে yellow কালাৰৰ precipitate হিচাপে জমা হৈছিল তো তেনেকুৱা ধৰণৰ তাক কোৱা হয় অধক্ষেপণ বিক্ৰিয়া বুলি ঠিক আছে তো একদম ইজি আছিল কোশ্চেন নম্বৰ 30 কারেক্ট आंसर অপচন নম্বৰ সি ওকে তো এই সিরিজটোত আমি টোটাল 30 টা কোশ্চেন ডিসকাস কৰিলো আৰু 30 টা কোশ্চেনৰ মাজত যদি কিবা কোশ্চেনৰ ডাউট আছে আপোনালোকে ভালদৰে খিনি ক্লিয়াৰ কৰি ল'ব আৰু ইয়াৰ পৰাই এক্সামত আপোনালোকে কোশ্চেন দেখা পাব 100% ঠিক আছে তো ভিডিওটো চাই কেনেকুৱা পালে জনাব আৰু কোন কোন বিষয়ত ভিডিও লাগে আপোনালোকে কমেন্ট সেকশনত জনাব তো আজিৰ ভিডিওটো হেখলৈকে চোৱাৰ কাৰণে আপোনাক সকলো এইমাৰ্ছক মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু আশা কৰো আপোনালোকৰ হাফ ইয়াৰলি এক্সামো ভালে যাওক ঠিক আছে তো আজিৰ কাৰণে বাই বাই